নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে মই সকলোকে মোৰ বিনীতা আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ভাবিছোঁ পোচানটেকাৰত আমাৰ যিখিনি পাকেট খাদ্য বিতৰণ কৰিবলৈ আহিছে, সেই পাকেট খাদ্যসমূহ বিতৰণ কৰাৰ পিছত সেই বিতৰণৰ তথ্যসমূহ আমি পোচানটেকাৰত কেনেদৰে সেই ডাটাসমূহ ফিল আপ কৰিব পাৰি এই বিষয়ে আলোচনা কৰিম বুলি ভাবিছোঁ। আমি ষ্টক ৰেজিষ্টাৰত কেনেদৰে আমি কিমান পাকেট বিতৰণ কৰিছোঁ সেইখিনি আমি এই পোচানটেকাৰৰ ষ্টক ৰেজিষ্টাৰৰ এপটোত আমি ফিল আপ কৰিব লাগিব। গতিকে আমি প্ৰথমে যাব লাগিব পোচানটেকাৰ এপছটোত আমি যাম। এয়া মই পোচানটেকাৰ এপছটো অন কৰিছোঁ। পোচানটেকাৰ অন কৰাৰ লগে লগে আমাৰ এই হোম পেজটো আহি যাব। হোম পেজটো আহি যোৱাৰ লগে লগে আমি ইয়াতে ওপৰলৈ টানি দিলে দেখিবলৈ পাব আপোনালোকে ষ্টক ৰেজিষ্টাৰ এটা মডেল আহিছে। এইটো আপোনালোকে চাওকচোন, এইটো ষ্টক ৰেজিষ্টাৰ, এইটো আপোনালোকে দেখিবলৈ পাইছেনে? এই ষ্টক ৰেজিষ্টাৰত আমি ক্লিক কৰিব লাগিব। ষ্টক ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে নহ'লে আমি তললৈ এটা অপশ্যন আছে, মোৰ অপশ্যনত ক্লিক কৰিলেও আমাৰ ষ্টক ৰেজিষ্টাৰ আহি যাব। মই আপোনালোকক দেখুৱাই দিছোঁ। মোৰ অপশ্যনত ক্লিক কৰিলোঁ। মোৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত ষ্টক ৰেজিষ্টাৰ ইয়াত দেখিবলৈ পাব। ষ্টক ৰেজিষ্টাৰটো আহি যাব। এইটো ষ্টক ৰেজিষ্টাৰ দেখিছেনে? এইটো ষ্টক ৰেজিষ্টাৰত আমি ক্লিক কৰিব লাগিব। এইটো ক্লিক কৰি দিছোঁ মই। ক্লিক কৰাৰ লগে লগে ইয়াত ষ্টক ৰেজিষ্টাৰ মে' 2024 আপোনালোকে দেখিবলৈ পাইছে। গতিকে ইয়াতে আমি THR কেনেদৰে বিতৰণ কৰিম আৰু কাক কাক বিতৰণ কৰিব লাগে THR এই বিষয়ে আপোনালোকে তললৈ চালে দেখিবলৈ পাব। বেনিফিচাৰী টাইপৰ তললৈ আহিলে আপোনালোকে ইয়াত দেখিবলৈ পাব কাক কাক আমি এই পাকেট খাদ্যসমূহ বিতৰণ কৰিব লাগে। এয়া চাওক, প্ৰথমতে আমি প্ৰেগনেণ্ট ওমেনক দিব লাগিব। তাৰপিছত এয়া লেক্টেটিং মাদাৰক দিব লাগিব। তাৰপিছত চিলড্ৰেন 6 months to 3 years 6 মাহৰ পৰা 3 বছৰৰ শিশুসকলক বিতৰণ কৰিব লাগিব। তাৰপিছত এটা ইয়াতে অপশ্যন আছে চিলড্ৰেন 3 years to 6 years, ইয়াতে না বুলি লিখা আছে এনে, মানে ইয়াত দিব নালাগে। এওঁলোকে যিহেতু 3 বছৰৰ পৰা 6 বছৰ শিশুসকলে HCM পায়, হট কুক মিল এওঁলোকক ৰান্ধি খুওৱা হয়। গতিকে এওঁলোকক বিতৰণ কৰিব নালাগে। তাৰপিছত আহিলে চেম চিলড্ৰেন, আপোনালোকৰ যদি চেম চিলড্ৰেন আছে তেতিয়াহ'লে আপোনালোকে বিতৰণ কৰিব লাগিব। আণ্ডাৰৱেট চিলড্ৰেনক বিতৰণ কৰিব লাগিব। তাৰপিছত এডলেচেণ্ট গাৰ্লক বিতৰণ কৰিব লাগিব। এইখিনি আপোনালোকে ইয়াতে দেখিবলৈ পাইছে আমি কাক কাক বিতৰণ কৰিব লাগিব। এতিয়া আমি কি কৰিম, বিতৰণ কৰাৰ ডাটাসমূহ আমি কেনেদৰে ভৰাম ইয়াতে আপোনালোকে চাওক। বিতৰণ কৰাৰ ডাটাসমূহ আমি ভৰাবলৈ যাওঁতে প্ৰথমতে আমি এই ওপৰলৈ টানি দিয়াৰ লগে লগে শেষলৈ এটা প্লাছ পইণ্ট আছে নীলা ৰঙৰ, তাতে আমি টাচ কৰিব লাগিব। ইয়াতে মই টাচ কৰি দিছোঁ। ইয়াত টাচ কৰাৰ পিছত এয়া আপোনালোকে এইটো পেজ দেখিবলৈ পাইছেনে? THR ষ্টক ৰেজিষ্টাৰ, মানে আমি ইয়াতে বেনিফিচাৰীসকলক কিমান পাকেট বিতৰণ কৰিছোঁ। প্ৰথমতে আহিলে বেনিফিচাৰী টাইপ, তাৰপিছত আহিলে ষ্টক ৰিচিভড পাকেট, তেওঁলোকে কিমান পাকেট ৰিচিভ কৰিছে, কিমানগৰাকীয়ে
ৰিচিভ কৰিছে। প্ৰথমতে প্ৰেগনেণ্ট ওমেন আছে। প্ৰেগনেণ্ট ওমেনক আমি কিমান পাকেট, কেইগৰাকী প্ৰেগনেণ্ট ওমেনক আমি পাকেট খাদ্য বিতৰণ কৰিছোঁ, ইয়াতে আমি ফিল আপ কৰিব লাগিব। ষ্টক ৰিচিভড পাকেট, ইয়াত আমি ফিল আপ, এই ঘৰটোত আমি প্ৰেগনেণ্ট ওমেনৰ পোনে পোনে এটা ঘৰ আছে, ইয়াত আমি ফিল আপ কৰিব লাগিব। এইটো চাওক, ইয়াত ফিল আপ কৰিবলৈ আমাৰ প্ৰেগনেণ্ট ওমেন ধৰি ল'লোঁ 4জনী বা 5জনী আছে। 5জনীক আমি ইয়াতে ফিল আপ কৰিছোঁ। লেকটেটিং মাদাৰ ধৰি ল'লোঁ 2জনী আছে। তাৰপিছত আহিলে চিলড্ৰেন 6 months to 3 years, 6 মাহৰ পৰা 3 বছৰৰ শিশু আমাৰ কিমান আছে, ইয়াতে ধৰি ল'লোঁ আমাৰ 16জন শিশু আছে। তাৰপিছত 3 বছৰৰ পৰা 6 বছৰত ইয়াত দিব নালাগে। তাৰপিছত চেম চিলড্ৰেন যদি আছে আপোনালোকৰ, চেম চিলড্ৰেনক ইয়াত ফিল আপ কৰি দিব কেইজন আছে। মই ধৰিছোঁ 1জন আছে। আণ্ডাৰৱেট চাইল্ড আছে যদি ইয়াতে ভৰাব, আৰু যদি নাই তেতিয়াহ'লে ইয়াতে ভৰাব নালাগে। এডালচেণ্ট গাৰ্ল কিমান আছে ইয়াত আপোনালোকে ইয়াত ভৰাই দিব। যদি 25জনী মই ধৰিলোঁ 25জনী আছে। তাৰপিছত আপোনালোকৰ টোটেল কিমান আহিলে ইয়াত আহি গৈছে। পিছত তাৰিখটো আহিব ইয়াত, ষ্টক ৰিচিভ ডেট, ইয়াত তাৰিখটো ভৰাবলৈ আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। তাৰিখটো ভৰাবলৈ যাওঁতে আপোনালোকে এইফালে এটা চিহ্ন আছে, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তাৰিখটো আহি যাব, ইয়াত কেলেণ্ডাৰ আহি যাব। কেলেণ্ডাৰ আহি যোৱাৰ লগে লগে আপোনালোকে 2024 চনৰ 10 তাৰিখে ধৰি ল'লোঁ আমি বিতৰণ কৰিছোঁ। ইয়াত অ'কে মাৰিব। মাৰি দিয়াৰ লগে লগে ইয়াত তাৰিখটো সোমাই গৈছে। তাৰ পাছত হ'ল এড ষ্টক, ইয়াতে টাচ কৰিব লাগিব। এড ষ্টকত টাচ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত কিমানখিনি মানুহক আপোনালোকে পাকেট খাদ্য বিতৰণ কৰিছে এইখিনি আপোনালোকৰ ছাকচেছফুল আহি যাব। তাৰপিছত ষ্টক হেজ বিন ছাকচেছফুল আহি যোৱাৰ পিছত আপোনালোকে এইদৰে পাকেটসমূহ বিতৰণৰ ডাটা পুছান ট্ৰেকাৰৰ ষ্টক ৰেজিষ্টাৰত ফিল আপ কৰিব পাৰিব। গতিকে আজি ভিডিঅ'টো ষ্টক ৰেজিষ্টাৰৰ বিষয়ে আলোচনা কৰিলোঁ, ইমানতে সামৰিছোঁ। আৰু আশা কৰোঁ পিছৰ ভিডিঅ'সমূহ আপোনালোকে চাব। গতিকে পুনৰ এটা ভিডিঅ' দিয়াৰ আশাৰে ইমানতে মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। সকলোকে পুনৰ ধন্যবাদ।